মৰ্ণিং মানে আজি বহুত সোনকালে উঠিলোঁ ঘৰত থাকিলেতো 10টা বাজে কাৰণ পোৱালিৰ ৰাতিটো কেতিয়াবা টোপনি ক্ষতিও হৈ যায় আৰু আজি 9টা মানে সোনকাল নহয় মোৰ কাৰণে সোনকাল আৰু 9টা বজাত উঠিছোঁ আৰু উঠি এইফালে ব্ৰাছ হাতত লৈছোঁ এতিয়া যিহেতু মাহঁতৰ ঘৰত আছোঁ মানুহজন নাই মাহঁতৰ ঘৰত আহিলোঁ আৰু এইফালে উঠিয়ে ভাইটি দেখিছোঁ ভাইটিয়ে পূৰা কাম কৰি আছে মানে চোফাৰবিলাক কাপোৰ চাপোৰ ধুনীয়াকৈ পাৰিছে মাক সুধিছোঁ ভাইটি আজিকালি কাম কৰে নেকি বোলে উঠি মানি বোলে কিতাপটো পঢ়েই তাৰ বাদেও বোলে ঘৰটো চিজিল কৰে আমাৰ মানে পোৱালি ডাঙৰ হৈছে দেই দেখাম দেই তাক এয়া আমাৰ চৌতা দন ঘৰৰ হাই কৈ দিয়া কমনো এইফালে হাই কৈ দিয়া সেইটো ঘৰৰ পৰা চিজিল কৰি আছে বাকী ভ্লগ সদায় বনোৱা নহয় ভাবোঁ ডেইলি ভ্লগ আনিম আৰু আজিৰ পৰা ভাবিছোঁ ডেইলি ভ্লগ বনাম তো আপোনালোকে চাই থাকিব আৰু মৰম দিব এফালে চুজি আৰু ভণ্টিয়ে বনাইছিলে লাডু এটা তাৰপৰা আৰু চাহ লাল চাহ আৰু এতিয়া বেটি উঠিলে বেটিক মাহীয়েকে পূৰা উঠাই দিলে শুই থকা ছোৱালীজনী আৰু আজি পূৰা ৰ'দ ওলাইছে মানে একদম কাপোৰ ধুব লাগিব দেই ফুৰিব যাব আছে এইকেইটা মামায়েকে ভাগিনীয়েকক খুৱাই দিছে আৰু চাহ তাহ খাই হৈ গ'ল এতিয়া লগালগ কামত ধৰিছোঁ কাম মানে আজি বোলে সিহঁতি মাহঁতে ৰুমবিলাক চেঞ্জ কৰে মানে ভণ্টিৰ ৰুমত মানে ভণ্টিৰ ৰুম বুলি নাই তাত গৈ মানে মা ভাইটি চব তাত সোমাই গ'লগৈ মানে মাহঁতৰ বস্তুবোৰ তালৈ লৈ যোৱা হৈছিলে তো তাই কৈছিলে মোৰ ছিংগলকৈ ৰুমেই নাইচোন তো সেইটো কাৰণে মই ক'লোঁ হ'ব মই চেঞ্জ কৰি দিম বুলি এতিয়া মই চেঞ্জ কৰাত লাগি আছোঁ মা আৰু মই বাকী কিবা শেষত দেখুৱাম কি কৰিলোঁ দেই কাইলৈ এজনী পৰি আয়া ৰুমৰ অৱস্থা দুটা চেচ মা অকলে টানি আছোঁ এতিয়া মই ধৰি দিছোঁ ৰুমটো চাব দেই ড্ৰয়িং ৰুমটো এনেকৈ আহি মানে এয়া মানে বিহু বুলি অকণমান আৰু ভালে এয়া এনেকৈ মানে ইয়াতে অকণমান আৰু এয়া এনেকৈ থৈছোঁ এইফালে এয়া তাৰপৰা এইফালে এনেকৈ চাব দেই ৰাইজসকল এফালে ভাইটি টেবুলখন ইয়াতে থাকক এফালে এয়া এইকেইটা মোবাইল চাই আছে পূৰা ব্যস্ত মোবাইলত এফালে ভণ্টি শুই আছে তাইক নেদেখাওঁ বাৰু বাকী মা ফটোখন থৈ দিছে আৰু এইফালে এয়া ভাইটিৰ ৰুম দেই এইফালে গাড়ীখন ইয়াত বেটি ফ্ৰকটো মেলি থোৱা আছে এইফালে এয়া তাৰপিছত এইফালে আৰু এইফালে ভাইটি স্কুলৰ ফটো আমাৰ পোৱালি এইটো দেই এইটো একদম শুই আছে ফটোত এইটো চেঞ্জি বেজত পঢ়ে আৰু এইফালে আৰু এয়া চাইকেল সেয়াই আৰু দেখিলেই অলপকৈ দেখালোঁ যদি কেতিয়াবা হোম টুৰ দিবলগীয়া হয় তেতিয়া ভালকৈ দেখুৱাম আৰু কেনেকুৱা পালে জনাব বাকী ড্ৰয়িং ৰুমটো কেনেকুৱা লাগিছে বাৰু মই সজাইছোঁ দেই বিহু বুলি আৰু অলপ চলপ আৰু যিহেতু মন যায় ন বিহু বুলি অকণমান ঘৰটোকে চাফ চিকুণ কৰি ৰাখিবলৈ মা ঘৰত আছোঁ বাবে মা ঘৰটোকে কৰি দিলোঁ আৰু বাকী মোৰ নিজৰটোতো কৰি থৈ আহিছোঁৱেই আৰু আজিলৈ ভিডিঅ' ইয়াতে শেষ কৰিছোঁ আৰু নবনাওঁ আজি বহুত ভাগৰ লাগিছে মায়ে ৰুটি আৰু মাংস বনাইছে খাম অকণমান লাগিও দিওঁগৈ মাৰ লগত কাৰণ কিমাননো অকলে কৰি থাকিব খাই বৈ আৰু আজি শুই যাম বহুত ভাগৰ লাগিছে তো এয়াই আজি কৈছিলোঁৱেই যে ভ্লগ সদায় ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম আৰু সঁচাকৈ দিম বুলি ভাবিছোঁ আপোনালোকে কিন্তু মৰম দিব দেই মৰম নিদিয়াকৈ নাথাকিব মৰম নিদিলে আকৌ মই মানে দিবলৈতো মন নাযাব ভিডিঅ' আৰু কিবা যদি জনা নাই মোক শিকাই দিব কিন্তু ভুল নুবুজিব বাকী আজিলৈ আহিছোঁ বাই